চাওক এইটো এটা আৱেগ দলক ভাল পায় দলৰ হৈ দিনে নিশাই কষ্ট কৰি থাকে কংগ্ৰেছৰ আদৰ্শ লৈ মহাত্মা গান্ধীৰ আদৰ্শ লৈ পেলাই ৰাইজৰ লগত থাকি পেলাই যুঁজ দি আছে এই আৱেগ এটা থাকিব আৰু এইটো পৰা কোনো মানে ঋণাত্মক কথা নাই ইয়াৰ পৰা এইটো ইতিবাচক যে আমাৰ দলৰ সৈনিক বৰ্তমান শোষণ কৰি থকা শক্তিটোৰ বিৰুদ্ধে সজাগ হৈছে আৰু ৰাইজৰ লগত থাকি পেলাই এঘৰি যুঁজ দিব আৰু এই যুঁজত ৰাইজৰ লগত থাকি এখন অসমত সুস্থ সবল গৌৰৱ গগৈদেৱৰ নেতৃত্বত এখন চৰকাৰ হ'বলৈ গৈ আছে তাৰ কাৰণে ৰাইজ ওলাই আহিছে ৰাতি খোৱা বাদ দিছে আপোনালোকে নিজেই দেখিছে আৰু কি কৈছে গৌৰৱ গগৈ জিন্দাবাদ কংগ্ৰেছ জিন্দাবাদ আৱেগ এটা আমাৰ এই যিবিলাক এলায়েন্সৰ কথা চলি আছে বহুত জেগাত এনেকুৱা এলায়েন্সৰ কথা মই তেওঁলোকক বুজাইছোঁ আজিতো লুৰিণ গগৈৰ লগত মানে বজালী সমষ্টিটোৰ কথাও আহি আছে তেওঁলোকক বুজাইছোঁ যে এই এলায়েন্সৰ কথাতে আমি সকলোৱে একগোট হৈ যুঁজিম বিজেপিৰ বিৰুদ্ধে যিটো ৰাইজে বিচাৰিছে আৰু সেইকাৰণে তেওঁলোক আহিছে আমি বহুত দুখেৰে আহিছোঁ ইয়াত যিটো সমষ্টিত বিগত দিনৰ পৰা আজিলৈকে কংগ্ৰেছে ইমান দুৰ্গ যোৱা বছৰ আপোনাৰ UDFৰ লগত যেতিয়া মিত্ৰতা কৰিলে তাৰ কাৰণে আমাৰ বহুত ক্ষতি হৈছিলে তাৰ কাৰণে আমাৰ যিটো কংগ্ৰেছৰ যিটো দলগাঁও সমষ্টিৰ এটা সিট আছিলে সেইটো UDFত যাব লগা হৈছিলে এই বুলিও আমি তেনেকৈ দেখা পাই আছোঁ যে যি ৰাইজৰ দলৰ মিত্ৰতা হৈ আছে মিত্ৰতা হোৱাত আমাৰ কোনো ধৰণৰ বাধা নাই মিত্ৰতা কৰিব লাগে যিবিলাক সমষ্টিত ৰাইজৰ দলৰ মানে ভাল ভেটি আছে তেখেতক কৰক মিত্ৰতা হওক তাতে কেণ্ডিডেট দিয়ক আমাৰ কোনো আপত্তি নাই কিন্তু দলগাঁও সমষ্টিৰ ৰাইজৰ দলৰ কোনো ধৰণৰ ভেটি নাই দলগাঁও সমষ্টিৰ ৰাইজৰ দলৰ কোনো মণ্ডল কমিটি নাই কোনো বুথ কমিটি নাই তেখেতে ভাবি আছে যে ৰাইজৰ দলৰ টিকেটটো লৈ আৰু এটা কথা হ'ল যিজন কেণ্ডিডেট আছে কেণ্ডিডেট লখিমপুৰৰ পৰা আহা আমাৰ দলগাঁও সমষ্টিৰ হাৱা পানী বতাহৰ লগত জড়িত নহয় এতিয়ালৈকে চাৰিসীমা ভালকৈ নাজানে তেখেতে ভাবি আছে মিত্ৰতা হ'লে টিকেটটো লৈ যে দলগাঁও সমষ্টি কংগ্ৰেছৰ মানুহে তেখেতক হেল্প কৰি পাছ কৰাব বুলি আমাৰ এইটোৱে দাবী আমাৰ দলগাঁও সমষ্টিসমূহ ৰাইজ মণ্ডল প্ৰেচিডেণ্ট ব্লক প্ৰেচিডেণ্ট যুৱ কংগ্ৰেছ সকলোৱে ওলাই আহিছে আমাৰ সভাপতিজনৰ ওচৰত এটা কৰজোৰকৈ অনুৰোধ কৰিব আহিছে যে এইখন সিট যাতে এৰি দিয়া নহয় কাৰণ সেইখন সিট 100% নিশ্চিত যে আমাৰ কংগ্ৰেছৰ দখলত আহিব কাৰণ বিগত পঞ্চায়ত ইলেকশ্যনত 29টা পঞ্চায়তৰ ভিতৰত 26টা AP মেম্বাৰ আমাৰ কংগ্ৰেছৰ 3টা ZPC আমাৰ কংগ্ৰেছৰ এটাত আমাৰ মানে নমিনেশ্যন কেঞ্চেল হোৱাৰ কাৰণে আমাৰ এইটো মানে কেণ্ডিডেট নাছিলে তাতে আমাৰ ইমান দুৰ্গ থকাৰ পিছতো যে আমি এতিয়া নিউজৰ জৰিয়তে গম পাই আছোঁ যে দলগাঁও সমষ্টিখন ৰাইজৰ দলক দিয়া হ'ব বুলি সেইকাৰণে আমাৰ আজি ৰাতি 11টা বজাতো আমাৰ যিমান ব্লক প্ৰেচিডেণ্ট মণ্ডল প্ৰেচিডেণ্ট সকলোখিনি AP মেম্বাৰ ZPC সকলোখিনি আমি ইয়াত ওলাই আহিছোঁ আৰু আমাৰ সভাপতিজনক মানে আমি কৰজোৰকৈ অনুৰোধ কৰিব আহিছোঁ যে যাতে দলগাঁও সমষ্টিখন যাতে কংগ্ৰেছৰে থাকে